সকলোকে নমস্কাৰ। এছিষ্টেণ্ট লোকো পাইলটৰ ভেকেঞ্চি ৰিলিজ হৈছে ইণ্ডিয়ান ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা। মই নটিফিকেশ্যনৰ লগতে ষ্টেপ বাই ষ্টেপ ছিলেকশ্যন প্ৰচেছৰ কথা জনাই যাম। ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। পোষ্টৰ নাম হৈছে এছিষ্টেণ্ট লোকো পাইলট, মানে ট্ৰেইনৰ পাইলটৰ সহায়ক হিচাপত কাম কৰিব লাগিব। পে লেভেল হৈছে লেভেল 2 লেভেলৰ পদ হয় এইটো, মানে ক্লাৰ্ক লেভেলৰ পদ হয়। ইনিচিয়েল পে মানে উইদাউট এলাউন্সৰ পে 19,900। ইয়াত যদি এলাউন্স এইবিলাক এড কৰা হয় কিমান হ'ব, ভিডিঅ'টো স্কিপ নকৰাকৈ চালে আপোনালোকে গম পাব। টোটেল ভেকেঞ্চিৰ সংখ্যা 5,696টা টোটেল ভেকেঞ্চি আছে। এই ভেকেঞ্চিটো জোন ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে, বেলেগ বেলেগ জোনৰ কাৰণে বেলেগ বেলেগ ভেকেঞ্চি আছে। গুৱাহাটীত যদি আপুনি ভাবে গুৱাহাটী জোনত ভেকেঞ্চি কম আছে, যদি আপুনি গুৱাহাটীত ভেকেঞ্চি কম আছে, মই বেংগলোৰত এপ্লাই কৰিম বুলি ভাবে বেংগলোৰ জোনৰ কাৰণে, তেতিয়াহ'লে আপুনি এপ্লাই কৰিব পাৰিব। কিন্তু মাত্ৰ এটা জোনৰ কাৰণেহে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপুনি গুৱাহাটীত এপ্লাই কৰিব ঠিক, নহ'লে বেংগলোৰৰ কাৰণে এপ্লাই কৰিম বুলি ক'লে অনলি বেংগলোৰ জোনৰ কাৰণে এপ্লাই কৰিব পাৰিব। মানে বেলেগ বেলেগ জোনৰ বেলেগ বেলেগ ভেকেঞ্চি আছে ইয়াত। ইয়াৰ এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হৈছে 20 জানুৱাৰীৰ পৰা, আৰু অন্তিম তিথি 19 ফেব্ৰুৱাৰী তাৰিখে ইয়াৰ এপ্লিকেশ্যনৰ লাষ্ট ডেট আছে। ইয়াত জেনেৰেলৰ লোকসকলে 18 বছৰৰ পৰা 30 বছৰ বয়সৰ ল'ৰা বা ছোৱালীয়ে এই পদটোত আবেদন কৰিব পাৰিব, আৰু OBCৰ 18 বছৰৰ পৰা 33 বছৰৰ ল'ৰা ছোৱালী এই পদটোত আবেদন কৰিব পাৰিব, আৰু ST আৰু SCয়ে 18 বছৰৰ পৰা 35 বছৰৰ ল'ৰা ছোৱালীয়ে এই পদটোত আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন 10 পাছৰ লগতে ITI কৰা হ'ব লাগিব। ITI কি ট্ৰেডত কৰা হ'ব লাগিব এই আপোনালোকে ডিছক্ৰিপশ্যনত গৈ চাই ল'ব, কিন্তু সকলো ট্ৰেডে ইয়াত মেনশ্যন আছে, কোনো ট্ৰেড খালী যোৱা নাই। যদি ITI নাই বা ডিপ্ল'মা বা পলিটেকনিক আছে, তেতিয়াহ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, বা কাৰোবাৰ BTech বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং আছে, তেতিয়াহ'লেও আপোনালোকে এই পদটোত আবেদন কৰিব পাৰিব। পে স্কেলৰ যোনটো কথা কৈছিলোঁ, ইয়াত যদি এলাউন্স প্লাছ অভাৰ টাইম এইবিলাক সকলো এড কৰা হয়, তেতিয়াহ'লে ইয়াৰ টোটেল চেলেৰি এপ্ৰক্সিমেট 45 বা 50,000 ফাৰ্ষ্ট চেলেৰি ইয়াৰ হৈ যাব। টোটেল ইমান চেলেৰি আপোনালোকৰ ফাৰ্ষ্ট চেলেৰিটো ইয়াত হৈ যাব। লাহে লাহে বাঢ়ি থাকিব, এইবিলাক কথা আপোনালোকে পাছলৈ নিজেই গম পাই যাব। ST SC এক্স ছাৰ্ভিচমেন PWD আৰু ফিমেল কেণ্ডিডেটে মাত্ৰ 250 টকা পে' কৰিব লাগিব এই পদটোৰ কাৰণে এপ্লাই কৰিবলৈ। ইয়াৰ বাহিৰে আদাৰ কেণ্ডিডেটে টোটেল 500 টকা পে' কৰিব লাগিব এপ্লাই কৰিবলৈ। ইয়াৰ মেইন হৈছে ৰিক্ৰুটমেণ্ট প্ৰচেছ। বহুতে বুজি নাপায় প্ৰচেছটো কি, কেনেকৈ এক্সামবিলাক হয়, এই কথাটো বুজি নাপায়। ইয়াৰ প্ৰথম ষ্টেজটো হৈছে CBT 1, মানে এটা ৰিটাৰ্ণ টেষ্ট এটা হ'ব। 1 ঘণ্টাৰ সময় দিয়া থাকিব, 75টা কুৱেশ্যন থাকিব অবজেক্টিভ টাইপৰ। চিলেবাছ নৰ্মেলি মেথ, মেণ্টেল এবিলিটি, জেনেৰেল ছায়েন্স বা জেনেৰেল এৱাৰনেছ চিলেবাছ দিয়া হ'ব। আৰু CBT 1 যদি আপোনালোকে পাছ কৰে, তেতিয়াহ'লে ছেকেণ্ড ষ্টেজলৈ আপোনালোকে যাব CBT 2। CBT 2ত দুটা পাৰ্ট থাকিব, পাৰ্ট A আৰু পাৰ্ট B। এতিয়া কথা হ'ল কোনবিলাক লোকে CBT 2ত যাব, কিমান মাৰ্ক পাব লাগিব, এই কথাটো আপোনালোকক মই জনাই দিম। CBT 1ৰ পৰা CBT 2 লৈ সেইবিলাক ল'ৰা ছোৱালীকহে লৈ যোৱা হ'ব, সিমান ল'ৰা ছোৱালীকে লৈ যোৱা হ'ব। ভেকেঞ্চিৰ লগত 15 গুণা কৰি দি যিমান হ'ব, যদি ভেকেঞ্চি 5,696 আছে আৰু ইয়াৰ 15 গুণা যদি 80,000 হয়, তেতিয়াহ'লে 80,000 ল'ৰা ছোৱালীক CBT 2ৰ ছেকেণ্ড ষ্টেজলৈ লৈ যোৱা হ'ব, যাৰ মাৰ্ক বেছি আছে। মানে বেছি মাৰ্কৰ পৰা হিচাপ কৰি 80জন ল'ৰা ছোৱালীক ছিলেকশ্যন কৰি CBT 2ৰ ৰখা হ'ব। CBT 2ত দুটা পাৰ্ট আছে, পাৰ্ট A আৰু পাৰ্ট B। ইয়াত যোনটো পাৰ্ট A হ'ব, তাত 90 মিনিটৰ আৰু এটা টেষ্ট হ'ব, 1 ঘণ্টা 30 মিনিটৰ টেষ্ট হ'ব। 100টা কুৱেশ্যন দিয়া থাকিব। ইয়াত অবজেক্টিভ টাইপৰ থাকিব। CBT 2ৰ যোনটো পাৰ্ট A আছে, তাতো অবজেক্টিভ টাইপৰে থাকিব। চিলেবাছবিলাকো নৰ্মেলি থাকিব। ইয়াত মেথ, ইণ্টেলিজেঞ্চি, ৰিজনিং, ছায়েন্স এণ্ড টেকন'লজিৰ চিলেবাছ দিয়া থাকিব CBT 2ৰ পাৰ্ট A। এতিয়া CBT 2ৰ পাৰ্ট Aটো হৈছে মেইন। এইটোত আপোনালোকে ধুনীয়া মাৰ্ক আনিলেহে আপোনালোকে মেৰিট লিষ্টত আহিব পাৰিব। আকৌ CBT পাৰ্ট A হোৱাৰ পাছত আপোনালোকে একেদিনাই পাৰ্ট B হৈ যাব, লগে লগে আপোনালোকৰ A হ'ব, তাৰপাছত B হ'ব। ইয়াত 1 ঘণ্টাৰ সময় দিয়া থাকিব, 75টা কুৱেশ্যন থাকিব। এইটো আপোনালোকৰ ছেম অবজেক্টিভেই থাকিব। ইয়াত আপোনালোকৰ ট্ৰেডৰ টেষ্ট হ'ব। এইটো
কোৱালিফিকেশ্যন ৱাইজ যদি কোনোবাই বিটেক কৰিছে তেতিয়াহ'লে সেই কোৱালিফিকেশ্যনৰ হিচাপত ট্ৰেডৰ টেষ্ট হ'ব যদি আপুনি ITI কৰিছে ফিটাৰ ট্ৰেডত তেতিয়াহ'লে সেই হিচাপতে আপোনালোকৰ ট্ৰেড টেষ্ট হ'ব এইটো অনলি আপোনালোকৰ কোৱালিফাই বেচিছত হ'ব আপোনালোকে ইয়াত যদি কোৱালিফাই কৰিব তেতিয়াহ'লে হৈ যাব এতিয়া কথা আহিল ইয়াৰ পাছত থাৰ্ড ষ্টেজটো কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব এইটো এটা মেমৰি টেষ্ট হ'ব সাইকোলজি টেষ্ট হ'ব কোনবিলাক ল'ৰা ছোৱালীয়ে থাৰ্ড ষ্টেজত যাব এইটো আপোনালোকক মই কৈ দিম যোনটো পাৰ্ট A আৰু পাৰ্ট B যোনটো টেষ্ট হ'ল সেকেন্ড ফেজৰ এই টেষ্টত যিমান ল'ৰা ছোৱালী 15 গুণা যদি 80,000 ল'ৰা ছোৱালী হৈছিল যদি ভেকেন্সি যদি 5,996 আছে তাৰ 8 গুণ ল'ৰা ছোৱালীয়ে থাৰ্ড ষ্টেজত যাব 80,000ৰ পৰা অনলি ভেকেন্সি যদি 5,996 আছিল ইয়াৰ 8 গুণ মানে এপ্ৰক্সিমেট 12,000 বা 15,000 ল'ৰা ছোৱালীয়ে থাৰ্ড ষ্টেজত লৈ যাব যাৰ মাৰ্ক বেছি আছে মানে ওপৰৰ পৰা হিচাপ কৰিলে 12,000 বা 15,000 ল'ৰা ছোৱালীয়ে থাৰ্ড ষ্টেজত যাব বাকিখিনিক ৰিজেক্ট কৰি দিয়া হ'ব সেইবিলাক ল'ৰা ছোৱালীয়ে থাৰ্ড ষ্টেজত যাব থাৰ্ড ষ্টেজ যোৱাৰ পাছত কম্পিউটাৰ বেছ এপ্টিটিউড টেষ্ট হ'ব শৰ্ট টাইম মেমৰি টেষ্ট সাইকোলজি টেষ্ট হয় এইটো নৰ্মেল ইয়াত কোনো ডাঙৰ কথা নহয় কম্পিউটাৰ টেষ্টটো একদম ইজি টাইপৰ কম্পিউটাৰ টেষ্ট হ'ব ইয়াৰ পাছত আপোনালোকৰ 4 ষ্টেজ হ'ব ডকুমেন্ট ভেৰিফিকেশ্যন তাৰ পাছত আপোনালোকৰ 5th ষ্টেজটো হ'ব মেডিকেল এক্সামিনেশ্যন এইবিলাক নৰ্মেল কথা ডকুমেন্টছ ভেৰিফিকেশ্যন যি হ'ব মেডিকেলৰো আপোনালোকৰ ফিক্স আছে যোন ফিট ফৰ আছে হি হ'বই হ'ব একো ডাঙৰ কথা নহয় ইয়াৰ পাছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব মেৰিট লিষ্টটো কি হিচাপত ওলাব কোনটো পৰীক্ষাৰ হিচাপত মেৰিট লিষ্ট যাব এইটো মই আপোনালোকক জনাই দিম যোনটো আপোনালোকৰ ফাৰ্স্ট ষ্টেজ CBT 1 আছিল এইটো আপোনালোকৰ অনলি কোৱালিফাই তাৰ কোনো হিচাপ কিতাপ নাই পাস কৰিলে আপোনালোকে হৈ যাব CBT 2 ৰ যোনটো পাৰ্ট A আছিল ইয়াৰ 70% মাৰ্কৰ হিচাপত আৰু থাৰ্ড ষ্টেজ যোনটো কম্পিউটাৰ টেষ্ট হৈছিল তাৰ 30 মাৰ্কৰ ল'ব ইয়াৰ পৰা 30% মাৰ্ক আৰু CBT 2 ৰ সেকেন্ড ষ্টেজৰ CBT 2 ৰ পাৰ্ট A ৰ 70% মাৰ্ক লৈ আপোনালোকৰ যিমান মাৰ্ক হ'ব হেইটো মাৰ্কৰ পৰা আপোনালোকৰ মেৰিট লিষ্ট বনিব আপোনালোকে বুজি পালে আকৌ এবাৰ কৈ দিছো সেকেন্ড ষ্টেজৰ যোনটো পাৰ্ট A ৰ যিমান মাৰ্ক আছিল তাৰ 70 মাৰ্ক আৰু থাৰ্ড ষ্টেজ যোনটো কম্পিউটাৰ বেছ এপ্টিটিউড হৈ গ'ল যদি আপোনালোকে তাত 20 মাৰ্ক পাইছে যদি তাত আপোনালোকে 20 মাৰ্ক পাইছিলে তেতিয়াহলে তাৰ 30% কিমান হ'ব 10 হ'ব এই 10 আৰু হিফালে যদি 70 মাৰ্কৰ যদি 70 মাৰ্ক হলে 70% হলে এফালে যদি 50 হ'ব তেতিয়াহলে টোটাল মাৰ্ক 60 এইটো হিচাপত আপোনালোকৰ মেৰিট লিষ্ট ঘোষণা কৰা হ'ব আপোনালোকক মই টোটালি স্টেপ বাই স্টেপ আপোনালোকক মই বুজাই দিলো যদি আপোনালোকে এতিয়াও কিবা এটা বুজা নাই তেতিয়াহলে কমেন্ট কৰি জনাব মই ভিডিঅ ডেসক্ৰিপচনত অনলাইন আবেদনৰ লিংক দি দিম আপোনালোকে তাৰ পৰা এপ্লাই কৰি ল'ব পাৰিব আৰু যদি ভিডিঅটো ভাল পালে তেতিয়াহলে ভিডিঅটোৰ লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগলৈও আপোনালোকক এনেকৈ ভাল ভিডিঅ'বিলাক আহি থাকিব জয় হিন্দ জয় ভাৰত